তিলাই তিলাই ঘূৰি ফুৰে উলাহতে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহতে খামটি ছোৱালী ঘন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনি বিজুলী ৰং মনেৰে খেলি ফুৰে নাচনি বিজুলী। নমস্কাৰ। এই মহান ব্যক্তিগৰাকী শুৱৰি আজি মই আপোনালোকৰ আগত এটি কলি গুণগুণালো। ব্যক্তিগৰাকীয়ে হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতৰ জন্ম হয় 1909 চনৰ 31 জানুৱাৰী তাৰিখ ঢাকা চহৰত। তেখেতৰ পিতৃ আছিল গোপাল ৰাভা আৰু মাতৃ আছিল ঠেগী ৰাভা। তেখেতে প্ৰাথমিক শিক্ষা ঢাকা চহৰত, হাইস্কুল শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত গ্ৰহণ কৰে। তেখেতে অসমীয়া সংস্কৃতি আৰু মানৱ সমাজলৈ অপৰিসীম অৱদান আগবঢ়াই থৈ যায়। এই মহান ব্যক্তিগৰাকী এগৰাকী সুনিপুণ কবি, সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ, বাদ্যকাৰ, শিল্পী, মুক্তিযুঁজাৰু, লগতে বিপ্লৱী শিল্পী আছিল আৰু তেওঁ ৰাজনৈতিক নেতাও আছিল। তেখেতে বহুতো গীত ৰচনা কৰিছিলে। সেই গীতসমূহক ৰাভা সংগীত নামেৰে জনাজাত বা পৰিচিত হয়। 1939 চনৰ কাশী হিন্দু বিশ্ববিদ্যালয় তেখেতে 108 বিধ নৃত্য প্ৰদৰ্শন কৰে। তাৰে তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ অধ্যাপক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতক এটা সোণৰ পদক লগতে কলাগুৰু উপাধিটো প্ৰদান কৰে। তেতিয়াৰ পৰাই তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ উপাধিটো লিখে আৰু সকলোৰ আগত তেখেতে পৰিচিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নামেৰে। 1969 চনত তেখেতৰ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু 20 জুন তাৰিখে তেখেতে মৃত্যুবৰণ কৰে। সেই মৃত্যু তিথিৰ দিনাখনিয়ে সকলোৱে ৰাভা দিৱস হিচাপে পালন কৰে বা পালন কৰা হয়। এই মহান ব্যক্তিগৰাকীক পুনৰবাৰ শুৱৰিছো। লগতে হে শিল্পী তুমি আমাৰ প্ৰাণৰো প্ৰাণ, শিল্পী তুমি তিনিও কালৰ। ধন্যবাদ।